পুনৰ এটা নতুন ভিডিঅ' আপোনাক স্বাগতম জনাইছোঁ। আজি যিখন গাড়ী আপোনাৰ কাৰণে লৈ আনিছোঁ খুবেই সুন্দৰ গাড়ী আৰু এখন গাড়ী দুৰ্লভ গাড়ী, মানে ফটকৈ পোৱা নাযায়। 4x4 বোকাত চলাওক, পাহাৰৰ ওপৰত চলাওক, ওখৰা মুখৰা ৰাস্তাত চলাওক, এইখন গাড়ীৰ ওপৰত নাই। ঠিক আছে, যোদ্ধা 4x4 এইখন গাড়ী 2022। তো এবাৰ দেখাই দিওঁ গাড়ীখন কেনেকুৱা ধৰণৰ। প্ৰথমৰ পৰা আপোনাৰ দেখাই দিওঁ। এইখন হৈছে গাড়ী। মই প্ৰায় মোৰ ভিডিঅ'বোৰ চাব অকশ্যনৰ পৰা কিনি অনা গাড়ী হয় এইবোৰ। তো যেনেকৈ আছে সেনেকৈ বিক্ৰী কৰা হ'ব। আপোনাৰ ফাইনেন্সৰ সুবিধা আছে। প্ৰথমে চাওক A01 PC 5519। কোনোবাই যদি এম পৰিবহণত চাব বিচাৰে গাড়ী পেপাৰসমূহ আপোনাক চাই ল'ব পাৰে, মই দেখুৱাই দিম এইটো। তো এইটো হৈছে আপোনাৰ ফ্ৰণ্ট প্ৰফাইল এনেকুৱা ধৰণৰ। তো এবাৰ টায়াৰকেইটা দেখুৱাই দিওঁ। এইকেইটা হৈছে টায়াৰ আপোনাৰ চাওক, ফ্ৰণ্ট টায়াৰটো এনেকুৱা ধৰণৰ। আপোনাৰ কামানি আছে 16 ইঞ্চি টায়াৰ। কামানি মানে পাতি যিটো কয় অসমীয়াত, পাতি আছে। আৰু হেডলেম্প আৰু আপোনাৰ বনেট, উইণ্ডশ্বিল্ড চব ঠিক আছে, একদম নিট এণ্ড ক্লিন। আৰু ইপিনে আৰু এটা টায়াৰ চাওক, MRF 16 ইঞ্চি টায়াৰ। দুইটা টায়াৰে ভাল, সুন্দৰ টায়াৰ। তো ইণ্টেৰিয়ৰটো দেখাই দিওঁ চাওক, 4x4। বাকী কিলোমিটাৰটো আপোনালোকে নিজে এবাৰ আহিব চাই ল'ব। বহুতে সেইটোৱে দাদা কিলোমিটাৰটো ইমান হ'লেহে আহিম, নহ'ব। ঠিক আছে, আপোনাৰ যদি গাড়ী সঁচাকৈ লাগে কম বেছি কি আছে ইয়াতে আপোনালোকে চাই ল'ব। কিন্তু বহুত মানুহ এনেকুৱা আছে, মই তেওঁক যদি কওঁ 1 কিলোমিটাৰ চলিছে তথাপিও নাই। তো কৈ কি লাভ, নিজে আহিব আপোনালোকে, আহি পিনে চেক কৰিব এবাৰ। তো পিছপিনে এইটো আৰু এটা টায়াৰ আছে 16 ইঞ্চি টায়াৰ। মোক কথাবোৰ অলপ খাৰাং খাচ, কোনোবাই যদি বেয়া পায় বেয়া পাব। আৰু ইয়াৰ বডিটো যদি যায় মোটামুটি 4-7 ফুটমান হ'ব। আৰু বডি খুবেই ভাল, বেয়া নহয় বডিটো। আৰু পিছপিনে যদি যায় এবাৰ 6 ফুটমান হ'ব আপোনাৰ। আৰু ফ্ল'ৰটোত আপোনাৰ মোটামুটি 1 টনৰ ওপৰত আপোনালোকে মাল লৈ যাব পাৰে। আপোনাৰ বেয়া নহয়, আপোনাৰ ফ্ল'ৰটো ভাল হয়, আপোনাৰ বেয়া নহয়, চাই ল'ব পাৰে। মেঘালয়ৰ কোনোবা মানুহ যদি চাই আছে চাব পাৰে। আৰু এইপিনে তলৰ পিনে এবাৰ দেখুৱাই দিওঁ, এইটো চাই আপোনাৰ তলৰ ছাইডটো চাব পাৰে। প্ৰপেলাৰ শ্বাফ্ট এক্সেল আপোনালোকে চাই লওক আপোনালোকৰ কাৰণে। মই দেখাইছোঁ এইটো যি আছে আপোনালোকৰ সন্মুখত। তো ছাইডৰ ফালৰ পৰা এনেকুৱা ধৰণৰ গাড়ীখন দেখিবৰ কাৰণে এইটো হৈছে ছাইড ভিউ। গাড়ী গুৱাহাটী অসমত আছে। এতিয়া কথা পাতোঁ ইয়াৰ পেপাৰৰ চাওক, পেপাৰৰ স্থিতিটো চাওক। কিছুমান ফেল, কিছুমান আপডেট হৈ আছে, তাৰ বাবে আপুনি চিন্তা কৰিব নালাগে। সকলো পেপাৰ আপডেট কৰি দিয়া যাব। এতিয়া মেইন প্ৰশ্নটো হৈছে গাড়ীৰ দামটো কিমান টকা হৈছে। 6.5 লাখ টকা। 4x4 গাড়ীৰ ডিমাণ্ড এনেও বেছি। আৰু 6.5 লাখ টকা যিটো দাম, সেইটো আপোনাৰ ফিক্স দাম নহয়। দাম কম বেছি কৰিবৰ কাৰণে আপোনালোক ইয়াত অফিচত আহিব লাগিব, কিমান হয় কিমান নহয়। এতিয়া এইটো মালিকৰ ওপৰতো কথা, কম টকাটো এৰিব পাৰে, বেছি টকাটো এৰিব পাৰে। মোৰ কামটো হৈছে মালিকৰ বিহাফত এই কথাখিনি কৈছোঁ। 6.5 লাখ টকা দামটো ৰখা হৈছে, তাৰ বাবে আপুনি চিন্তা কৰিব নালাগে। আৰু ফাইনেন্সটো হ'ব। আৰু কিছুমান জেগাত ফাইনেন্স নহয়। মই প্ৰথমে অলপমান আভাস এটা দি দিওঁ, মণিপুৰত নহয়, ডিমা হাছাওত নহয়, কাৰ্বি আংলং নহয়, চাউথ চালমাৰা, মানকাছা, এইখিনি জেগাত অলপমান প্ৰব্লেম। আৰু তেওঁলোকে যদি কয় যে মোৰ অলৰেডি ফাইনেন্স কৰিছোঁ, ফাইনেন্সৰ লগত ভাল সম্বন্ধ আছে, ফাইনেন্সৰ লগত মোক কৰাই দিওঁ, তেতিয়াহ'লে আমাৰ কোনো প্ৰব্লেম নাই। আমি পইচা পালেই হ'ল, ঠিক আছে। কিন্তু আমি ফাইলটো দিলে ফাইলটো ৰিজেক্ট কৰি দিয়ে। আপোনালোকে দিয়ক, হয়তো হৈ যাব পাৰে। তো আকৌ এবাৰ চামাৰিটো কৈ দিছোঁ। 6.5 লাখ টকা, 2022 গাড়ী, 4x4 গাড়ী গুৱাহাটী অসমত আছে। অসমৰ গুৱাহাটী ক'ত আছে তাৰ বাবে জানিবলৈ কণ্টেক্ট নম্বৰটো আছে, তাতে ফোন কৰিব অহাৰ আগতে। তো ইয়াৰ লগে আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতি, বাই। This is the move for those who